মাঝে বিপ্রধান ভাগি আরে ধীরে ধীরে শনি বিবাহিত জীৱন লাভ কৰিম এখন সুখৰ সংসাৰ লাভ কৰিম সময়া আৰু অজস্ৰ শান্তি সেই সুখৰ পৰিৱৰ্তে আজি আমি লাভ কৰিছো এই ভিক্ষাৰী হে প্ৰভু সেয়া তোমাৰ কেনে লীলা আজি তিনিদিন পেটলৈ খুদখন এটিও যোৱা নাই আনহাতে খাবলৈ নাপায় মোৰ প্ৰাণৰ পাছতে মৃত্যুৰ সৈতে যুঁজিব লাগিছে হে প্ৰভু কৃপা কৰা প্ৰভু কৃপা কৰা Susila. Swami. Susila. Swami. Diok Swami. Krishna. Swami.
সুশীলা আমাৰ জীৱনলৈ কোনো কালে সুখ নাহিব নেকি স্বামী? এমুঠি অন্ন এখনি বস্ত্ৰৰ বাবে আজি আমি কৰিছো সুশীলা সন্তানৰ সেই কোঠাটোৰ মুখ দেখি কত বিনিদ্য ৰজনী মই পাৰ কৰিছো। সুশীলা সেয়া আমাৰ প্ৰতি প্ৰভুৰ কেনে লীলা। সুশীলা হে প্ৰভু সেয়া তোমাৰ কেনে লীলা। সুশীলা নাকান্দিবা সুশীলা। দেখো যদি অশ্ৰুধাৰ মই তোমাৰ চকুত হৃদয় মোৰ হয় বিগলিত। এয়া সকলোবিলাক প্ৰভুৰ ইচ্ছাতে সকলো হয়। মিছাই তুমি দুখ নকৰিবা প্ৰিয়ে। স্বামী প্ৰতিনিধি আমি অনাহাৰে থাকিব লাগে, প্ৰতিদিন দুখতে অতিবাহিত কৰিব লাগে। এয়া কি প্ৰভুৰ ইচ্ছা? চকুৰ পানীৰে ক্ষুধা আৰু তৃষ্ণা নিবাৰণ কৰিব লাগে। কি বিধাতাই লিখিলে আমাৰ ভাগ্যৰ সতে কোনেও যুঁজিব নোৱাৰে। প্ৰভুৱে আমাৰ কপালত এয়া লিখিছে। চোৱা, ভাগ্যৰ সতে কোনেও যুঁজিব নোৱাৰে। প্ৰভুৱে আমাক এই জীৱন দিছে, তেওঁ যেনেদৰে আমাক জীয়াই ৰাখিছে আমি তেনেদৰে জীয়াই থাকিব লাগিব। আনন্দ মনেৰে আমি জীয়াই থাকিব লাগে। খাবলৈ এমুঠি অন্ন নাই, পৰিধান কৰিবলৈ এখনি ভাল বস্ত্ৰ নাই। নিদ্ৰাৰ কোলাত আশ্ৰয় লওঁতেও সন্তানৰ ভৱিষ্যত চিন্তাই মন বিব্ৰত কৰি তোলে। এনে পৰিস্থিতিত মই কেনেকৈ আনন্দ কৰোঁ স্বামী? এনে পৰিস্থিতিত মই কেনেকৈ আনন্দ কৰোঁ? এয়া আমাৰ ভাগ্যৰ লিখন, এয়া আমাৰ পূৰ্ব জন্মৰ কৰ্মফল প্ৰিয়ে। কি ক'লে স্বামী? এয়া আমাৰ পূৰ্ব জন্মৰ কৰ্মৰ ফল। তেন্তে মোক এটা কথা কওকচোন স্বামী, আমাৰ এই ভাগ্য লিখনৰ ফল আমাৰ দেৰি সন্তান কেইটাই কিয় ভোগ কৰিব লাগে? আপুনি আপোনাৰ পৰম মিত্ৰ কৃষ্ণক কওক। আপোনাৰ পৰম মিত্ৰ কৃষ্ণক কওক, আমাৰ সকলোৰে পাপৰ ফল শিৰ পাতি ল'বলৈ মই প্ৰস্তুত। মাত্ৰ তেওঁ আমাৰ এই দুখ দূৰ কৰক। স্বামী, মাত্ৰ তেওঁ আমাৰ এই দুখ দূৰ কৰক। সঁচা কথা প্ৰিয়ে, জগতৰ গৰাকী কৃষ্ণ মোৰ পৰম মিত্ৰ। কণী গুৰুৰ গৃহত আমি দুই একেলগে শিক্ষা লাভ কৰিছিলোঁ।
কিন্তু প্ৰিয়ে স্বামী মই মোৰ মিত্ৰৰ সন্মুখত দান ভিক্ষা খুজিব নোৱাৰো কদাপি মই তেওঁ পৰম মিত্ৰ খুজো যদি দান ভিক্ষা মই মোৰ মিত্ৰৰ সন্মুখত নহ'বনে ম্লান মোৰ ব্ৰাহ্মণ ধৰ্মৰ নালাগিবনে কলংকৰ কালিমাম ভক্তৰ নামত প্ৰিয়ে পৰম প্ৰভু কৃষ্ণৰ কৃপা লাভ কৰি আমি যদি খাবলৈ এমুঠি অন্ন পাওঁ পৰিধান কৰিবলৈ যদি এখনি ভাল বস্ত্ৰ পাওঁ কৃষ্ণৰ চুটিয়ে যদি আমাৰ এই ভগ্ন পূজা আলোকিত হয় তাত আপোনাৰ ক্ষতি নুবুজে নাৰীৰ হৃদয়ৰ ব্যথা আপুনি বুজিব নোৱাৰে কত দিন কত ৰাতি সন্তানৰ সেই ক্ষুধাটোৰ মুখ দেখি দেখি মই বিনিত্য ৰজনী পাৰ কৰিছো তাক উপলব্ধি কৰিবলৈ আপুনি অক্ষম তাক উপলব্ধি কৰিবলৈ আপুনি মই আৰু ধৈৰ্য ধৰিব নোৱাৰা হৈ পৰিছো সুশীলা শুনা মনুষ্য জীৱনত কাৰ কি যে দশা হয় তাৰ কোনো নিশ্চয়তা নাই আমাৰ প্ৰভু মহান আমাৰ প্ৰভু উদাৰ মিছাই তুমি তেওঁক দোষাৰোপ নকৰিবা তেওঁৰ বাবে আমি মনুষ্য ৰূপ ধাৰণ কৰিছো স্বামী মনুষ্যৰ জীৱন জানো জীৱন জীৱন নাই স্বামী এনে জীৱন মই কাহানিও কামনা কৰা নাছিলো স্বামী আমাৰ প্ৰভু অভিমন আকাশৰ দৰে বিশাল আমাৰ প্ৰভু বৃক্ষৰ দৰে ভাগ্যদেৱীয়ে যদি আমাৰ প্ৰতি প্ৰসন্ন নহয় মাটিৰ মানুহ আমি কি কৰিম স্বামী আনন্দ কৰা প্ৰিয়ে কোটি কোটি মনুষ্য সমাজৰ মাজৰ পৰা প্ৰভুৱে পৰীক্ষা ল'বলৈ বাছি ল'লে তোমাক আৰু মোক আমাৰ এতিয়া প্ৰধান কৰ্তব্য হ'ল একান্ত চিত্তে শ্ৰীহৰিক আৰাধনা কৰা
আমাৰ এতিয়া প্ৰধান কৰ্তব্য হ'ল একান্ত চিত্তে শ্ৰী হৰিক আৰাধনা কৰা। আহা প্ৰিয়ে, আহা প্ৰিয়ে, আহা প্ৰিয়ে। কৃষ্ণ 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 কৃষ্ণ। অকণমান অকণমান অলপমান শান্তি আশা কৰি দিশে মই কৰিছো গ্ৰন্থ আৰু মই কিমান সহিম কেনেকৈ সহ্য কৰিম পতি পুত্ৰৰ খুদাটোৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ। বাৰু স্বামী বলক স্বামী কুটিৰলৈ যাওঁ বলক অকণমান জল আছে স্বামী কুটিৰত মাত্ৰ অকণমান জল আছে আজিও সেই জলেৰে ক্ষুধা গৰু গৈ নিবাৰ দয়াৰ সাগৰ কৰুণাময় নিতৌ নীৰৱে সহ্য কৰিছো মই মোৰ পত্নীৰ কন্দন জানো দিনহীন ভক্ত মই জানো ভালদৰে কৰ্মৰ ফল ভোগ কৰিছো মই ক্ৰমৰ প্ৰভাৱে হে মোৰ প্ৰাণৰ গৰাকী মোক একো নালাগে ধন সোণ আশ্চৰ্য বিভূতি মোক একো নালাগে লাগে মাথো স্থান তোমাৰ ৰাতুল চৰণত কোটি ব্ৰহ্মা লাগে মাথো স্থান দৰপতি ৰাতুল প্ৰভু নাৰায়ণ মই তুমি দিয়া দৰখন
দুখানি হে মতুয়া দুখানি কৃষ্ণ কদে দুহাৰী কাল মায়াদিৰ অধিকাৰী কৃষ্ণ বিনায় অধিকাৰী নাহি 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 কৃষ্ণ হে দুখ হারি হে কালমায়াদিরু হে অধিকারী হে কৃষ্ণ নেশেষ দেবনা হি নাহি